ডিব্ৰুগড়ত সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ সংবাদমেল সম্বোধন কেইবাটাও দাবীৰে সন্থাটোৱে পুনৰ আৰম্ভ কৰিব আন্দোলনৰ কাৰ্যসূচী ন্যায়ৰ পৰা বঞ্চিত ঠিকাভিত্তিক হিচাপে নিয়োজিত NHM কৰ্মীসকল চুবুৰীয়া ৰাজ্যসমূহত NHM কৰ্মচাৰীয়ে নিয়মীয়াভাৱে নিযুক্তি লাভ কৰিছে কিন্তু অসমত এই কৰ্মচাৰীসকলে আজিও লাভ কৰা নাই নিয়মীয়া পে স্কেল দৰমহা বিধানসভাত NHM কৰ্মচাৰীৰ শিক্ষাগত যোগ্যতাক লৈ বিভাগীয় মন্ত্ৰীয়ে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে কৰ্মচাৰীসকল অতি শীঘ্ৰে চাকৰি নিয়মীয়াকৰণৰ লগতে সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে সন্থাটোৱে আমাৰ যেহেতু দাবীসমূহ আপোনালোকে গম পায় আমাৰ যথেষ্ট প্ৰেছ মিডিয়াৰ যোগেদি তেখেতলৈ উত্থাপন কৰা হৈছিল আমাৰ স্বাস্থ্য বিভাগত যিসকল কৰ্মচাৰী চিকিৎসক কৰ্মচাৰী হওক বা অন্যান্য পেৰামেডিক ষ্টাফ হওক নাৰ্ছিং ষ্টাফ হওক বা চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী বা অন্যান্য এজন মানে এম্বুলেন্স চালকলৈকে হওক গোটেই কৰ্মচাৰীখিনিয়ে অতি নিষ্ঠাৰে অতি আগ্ৰহেৰে আজি বিগত 17 পৰা 20 বছৰ ধৰি কৰ্ম সম্পাদন কৰি আহিছে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে আমাক তেতিয়াৰ পৰা মাহিয়াই দৃষ্টি দি থকাই আমাৰ পৰিলক্ষিত হৈছে আমাৰ মেইন দাবী কিছুমান আছিলে যে আমাৰ যিখিনি স্বাস্থ্যকৰ্মী আছে স্বাস্থ্যকৰ্মীখিনিক আমাক পৰ্যায়ক্ৰমে স্বাস্থ্য বিভাগৰ DSS DME আণ্ডাৰত আপোনাৰ ৰিক্ৰুটমেণ্ট কৰিব লাগে যিহেতু স্বাস্থ্য বিভাগত যথেষ্টখিনি ভেকেন্সি আছে তেওঁৰে বক্তব্য 2016 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে এটা প্ৰতিশ্ৰুতি দিছিলে যে স্বাস্থ্য বিভাগৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আমি ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া হ'ব আৰু শিক্ষা বিভাগৰ কৰ্মচাৰীসকলকো তেনেধৰণে আমি ৰেগুলাইজ কৰিম আৰু যেতিয়ালৈকে ৰেগুলাইজ কৰিব নোৱাৰো 7 পে আউটত আমি দৰমহা দিম তেওঁলোকক কিন্তু বৰ্তমান ক্ষেত্ৰত যদিও SSA হওক বা সৰ্বশিক্ষাৰ যিখিনি টিচাৰ আছে তেওঁলোকক পৰ্যায়ক্ৰমে ৰেগুলাৰ কৰিলে যদিও আমাৰ NHMৰ মানুহখিনি একো আজিলৈকে মানে এটা ষ্ট্ৰীমলাইন নহল গতিকে আমি যথেষ্ট মানসিকভাৱে দুৰ্বল হৈ আমি আন্দোলনৰ পথ বাছি ল'ব লগা হ'ল